সেই গাইছ আজি আমাৰ ঘৰত শিৱৰাত্ৰি পাতিছে দেখিছে নহয়। মই ধুনীয়াকৈ চুৰিয়া টুৰিয়া পিন্ধি লৈছোঁ আৰু এফালে আমাৰ আপোনালোকক দেখাই দিছোঁ। ধৰি লওক কালি আপোনালোকক কৈছিলোঁ মই আমাৰ ঘৰত শিৱৰাত্ৰি পাতিব আজি বজাৰহাট কৰাখিনি আপোনালোকক দিছোঁ মই আপলোড কৰি। আমাৰ ঘৰত দেখিছোঁ নহয় শিৱথান আছে, প্ৰত্যেক বছৰে পতা হয় আমাৰ ঘৰত। আৰু এই দেখিছে বাবা লিংগৰ ভিতৰত মই যিখিনি নিয়ম নীতি কৰে সেইখিনি দেখাম আপোনালোকক। আৰু মই এই ওচৰতে আমাৰ আইতাই মাহ প্ৰসাদ ধৰি লওক কিবা পায়স নানাবিধ শৰাই কাৰণে যিখিনি বস্তু বনে আমাৰ আইতাই ধুনীয়াকৈ এইফালে বনাবলৈ লৈছে। দেখিছে নহয় এইফালে বনাই আছে আমাৰ আইতাই। এয়া মাহ প্ৰসাদৰ যিখনৰ ধৰি লওক পায়স লাগিব, এমুঠি ভকত বৈষ্ণৱ সকল আহিব খাব লাগিব। আমাৰ দদৌহৰ আইতাহঁত এতিয়া বৰ্তমান অহা নাই, ভকতবিলাক আহিব। আইতা আগতীয়াকৈ আহি আইতাক মাতি দিলোঁ যে কামবিলাক কৰিবলৈ আছে বুলি। আৰু এয়া বৰ্তমান আজি শিৱৰাত্ৰিটো চবৰে একচুৱেলি চবৰে পতা হয় আমাৰ ভাৰতত। আৰু বিশেষকৈ মই অকণমান আমাৰ গেটৰ বাহিৰৰ ভিউটো দেখাই দিছোঁ। মই অকণমান ফটো চটো লগাই দিলোঁ। মায়ে ক'লে বোলে তই ফটো অলপ লগাই দিওঁ ধুনীয়াকৈ। মই লগাই দিলোঁ দেখিছোঁ নহয় আপোনালোকে। ইয়াৰ পৰা মই অকণমান ধুনীয়াকৈ কলপিল চলপিল লগাই দিছোঁ আৰু বিশেষকৈ ফটোও লগাই দিলোঁ বাৰু ফটো। এইফালেও মই ফটো লগাইছোঁ। এইফালৰ পৰা ধৰি লওক আমাৰ এইটো ৰাস্তাটো দেখিছে আপোনালোকে। এইফালে ৰাস্তাটো আমাৰ এতিয়া ভিতৰখিনি মই দেখালোঁ। কলপুলি ধুনীয়াকৈ লগাই দিছে, কলপুলি ধুনীয়াকৈ লগাই দিছে। এইফালে ফটোও লগাই দিছোঁ দেখিছে নহয়, ফটোও লগাই দিছে। আমাৰ ঘৰত টোটেল 3 বছৰমান হৈছে আমাৰ ঘৰত মন্দিৰ হয়। আৰু মা যদি আমাৰ ঘৰত চোৱা চিতা কৰে কাম কৰে। এদিন মই ভিডিঅ'টো দিম। এইফালে আমাৰ চুনে খৰি চৰি এইবিলাক কিবা গোটাই আছে। তাৰপৰা এইফালে আমাৰ টিলিং মিলিং কৰি আছে, মৰম কৰোঁ তাক বহুত মই। আৰু ভকতবিলাক আহিব পাছতকৈ। আৰু মই যিখিনি ভিতৰত নিয়ম নীতি কৰে সেইখিনি মই দেখাম অকণমান। মায়ে ধৰি লওক গাখীৰ ঢালিব, ধৰি লওক আপোনাৰ এইফালে ধুনীয়াকৈ মায়ে এইফালে শিৱলিংগ এটা ৰাখি দিছে ওচৰতে। দেখিছে নহয় আপোনালোকে, শিৱলিংগ ৰাখি দিছে। এইবিলাক ওচৰতে মানে এইটো মূৰ্তি আছে আমাৰ। ত্ৰিশূল চিকুল ধুনীয়াকৈ ফুল চুল লগাই দিছে ওচৰতে। আপোনাৰ এপাৰ হ'লে বাবা মেইন ফুল কি বুলি কয় ধতুৱা বুলি কয় নেকি, মই নাজানো ইমান বিশেষকৈ। ধতুৱা ফুল ফুটিছে মুখত, ধতুৱা ফুল এইফালে। আৰু নানা ধুনীয়াকৈ সজাইছে মন্দিৰটো মায়ে ধুনীয়াকৈ। ওপৰত দেখিছে নহয় ফুল চুল লগাই দিছে। এইফালে চাব পাৰে আপোনালোকে ধুনীয়া টিলিঙা চিলিঙাটো লগাই থোৱা থাকেই আগৰ পৰা। এইফালে বাঘৰ চাল, তেওঁতো মেইন বাবা বহে বাঘৰ চালত। তেওঁ ড্ৰেছ পোছাক হ'ল বাঘৰ চাল। বিশেষকৈ মই ক'ব জনা নাই ভালকৈ এইবিলাক বেছিকৈ ধৰি লওক শাস্ত্ৰৰ বিষয়ে। বিশেষকৈ মই অকণমান সোমাই যাওঁ সেৱা এটা কৰি ভিতৰখন মইতো নিয়ম কৰিম, নিয়মখিনি দেখাম। মই অকণমান মা ধুনীয়াকৈ সজাইছে কৃষ্ণ মই দেখাই দিছোঁ আপোনালোকৰ ভিতৰখন। মই এডোখৰ পৰাই মই ভিতৰত নোসোমাওঁ এতিয়া বিশেষকৈ। ইয়াৰ পৰাই মই দূৰৰ পৰা বাহিৰৰ পৰাই দেখাইছোঁ, ভিতৰত মই যাম লাহেকৈ। আমাৰ সজাই আছে দেখিছে নহয়। আপোনাৰ দেউতাই কিবা এটা কৈ আছে বিশেষকৈ মই এতিয়া দেউতাৰ কথা নুশুনো, মই নিজে ক'ম। বিশেষকৈ নহয় আপোনালোকে গাইছে বেয়া পাব। দেখিছে ভিতৰত সজাইছে ধুনীয়াকৈ মায়ে মাহ প্ৰসাদ ইত্যাদি কৰি। তাৰপৰা এইফালে দেখিছে নহয় এইফালে কল কমল যিকোনো শৰাইখন মেইন শৰাইখন অলৰেডি সজোৱা হোৱা নাই। আৰু বাহিৰৰ পৰা বাবা লিংগটো আমাৰ যথেষ্ট মই মোৰ ফালৰ পৰা মই মানে ডাঙৰকৈ বনোৱা আছে আমাৰ ঘৰত দেখিছে। মই নিয়ম ধৰি লওক যিবিলাক মায়ে কৰিছে এইবিলাক পূজা পাতল এইবিলাকতো দেখাম মই লাহেকৈ। তেওঁ এতিয়া কৰিব ভকতবিলাক সোমাই গৈছে ভিতৰত লাহেকৈ। আৰু কি বুলি কয় এইফালে দেউতা গা ধুব লৈছে। দেউতা অহাই নাই জল্দি, দেউতা অকণমান কামত ব্যস্ততা আছিলে মাজতে। আৰু বিশেষকৈ তাৰপৰা মোৰ ৱাইফজনী এইফালে কাপোৰ পিন্ধি একদম টিপ টপ হৈ ওলাই লৈছে। দেখাই দিব দিছে দেখিছে নহয়। নেদেখালেও জ্বলিব, মোৰ খেলবিলাক কৰি দিব মোক। দেখাই দিছোঁ। দেখিছে নহয় লাজ কৰে কেমেৰা আগত বিশেষকৈ নোলায়। এইফালে আইতা হাঁহি আছে। আৰু বিশেষকৈ মই আইতাৰ পৰা যে আপুনি কমেণ্ট কৰিছিলে এজন দুজনে মাজতে শ্বৰ্টকাট কথা ক'ব নালাগে কৈ দিছোঁ। এই গান গাইছিলে বুলি কৈছিলে, খুব কমেণ্ট আহি আছিলে যে এইগৰাকীয়ে গাইছিলে বৰ ধুনীয়া গান গায়। এদিন মই ভালকৈ মই গান গোৱাম পাৰোঁ। আজি আইতা আমাৰ নিজৰ আইতা হয়। মই আইতা মৰিলে এমাহ থাকিব লাগিব, একদম নিজৰ পাৰ্চনেলি মানুহ মোৰ। মই আইতাক এদিন গান গোৱাম, ঘৰত যাম একেলে। আইতা ধুনীয়া গান গায় বুলি কৈছিলে, মই গান এটা গোৱাইছিলোঁ। আৰু ওচৰতে এজনী মানুহে থাপৰি বজাইছে, মোৰ খুৰী আছিলে। বিশেষকৈ মই এইখিনিলৈ নাযাওঁ, আজি পূজা দিন যে পূজাৰ কথাই বেছি পাতোঁ। আৰু এই মা সোমাইছে ভিতৰত মন্দিৰ ভিতৰত দেখিছে নহয় আপোনালোকে। মাৰ ভিতৰত সোমাই আছে। মা যিখিনি প্ৰাৰ্থনা চাৰ্থনা গাব ধৰি লওক মই অকণমান চট দেখাম। কেলৈ বৰ বেছিভাগ মই সেইদিনা বাবা প্ৰাৰ্থনা কৰাটো উঠাইছিলোঁ, কিন্তু কেমেৰাত নুঠে। সেই চাউণ্ডটো অফ হৈ যায় ডাইৰেক্ট। আপোনালোকে ভাবিব নোৱাৰিব ইমান ডাঙৰ এটা চমৎকাৰ। মা যেতিয়া প্ৰাৰ্থনা গাই আছে মই উঠাইছিলোঁ, ভিডিঅ' কৰিছিলোঁ। সেই কেমেৰাটো টাইপৰ আধা টাইপৰ হৈ গ'ল। আৰু যিটো ৰেকৰ্ডিং মই এতিয়া কৈ আছোঁ উঠি আছে, তেওঁক যদি মই লগত যদি প্ৰাৰ্থনা কৰা টাইমত যদি ৰেকৰ্ডিং কৰি দিওঁ, ৰেকৰ্ডিংটো মোৰ নাহা হৈ যায়, অফ হৈ যায়। এইটো মই একদম চমৎকাৰ পালোঁ। আপোনালোকে বিশ্বাস নকৰিব ক'লে। মই এতিয়া ভিডিঅ' কৰি আছোঁ কেনেকুৱা যে প্ৰাৰ্থনা কৰাটো মই উঠাব বিচাৰোঁ, সেইটো নুঠে মানে কেমেৰাত অলৰেডি অফ হৈ যায়, নিজে অফ হৈ যায়। মই সেইটো চমৎকাৰ পালোঁ। সেইকাৰণে মই বিশেষকৈ তেওঁৰ ওচৰত মই ইমান ভয় লাগিছে। মই তেওঁ অকণ চমৎকাৰ টাইপৰ মই এতিয়া কৈছোঁ যে মই দেখিছোঁ গাৰ নোম দাং খাই আহিছে, মানে মেহচুচ কৰিব নোৱাৰি। এই কথাটো কওঁতে ভয় লাগিছে। কেলৈ মই আজি 2 দিনৰ মানে 4 দিনৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ, ঘৰত নক'লোঁ মই, আজি কৈছোঁ ঘৰৰ মানুহৰ আগত। কেলৈ ক'বলৈ এনেই ভয়ো লাগিলে বেয়াও লাগিলে ধৰি লওক কিছুমান চিক্ৰেটলি কথা। এতিয়া প্ৰাৰ্থনা কৰাটো কেনেকুৱা মই কথাখিনি মোৰ চব টোটেল উঠিছে, কিন্তু কেনেকুৱা যে মই তেওঁৰ যিটো প্ৰাৰ্থনা ঘোষা গাব যিটো উঠাব বিচাৰোঁ, হঠাৎ কেমেৰাটো অফ হৈ যায়, মানে চাউণ্ডটো নাহে, চাউণ্ড অফ হৈ যায়। যেতিয়া তেওঁ প্ৰাৰ্থনা গাই অলৰেডি আপোনালোকক কৈছোঁ যিখন মই ভয়কে কৈছোঁ, যেতিয়া তেওঁ প্ৰাৰ্থনা গাই শেষ হয় তেতিয়া পাছতে চাউণ্ডটো আহে। এটা ভাবিব নোৱাৰা কথা, এটা পজিটিভ এনাৰ্জি, তেওঁ বাবা যিটো এনাৰ্জি ইয়াত পোৱা যায়। মই একচুৱেলি আপোনালোকে যদি বিশ্বাস নকৰে, আপোনালোকে কোনোবা আহি চাব পাৰে ভিডিঅ' কৰি, ভিডিঅ' নহয়
ভিডিঅ' হ'ব, কিন্তু যিটো চাউণ্ডটো, যিটো তেওঁ ঘোষা গায়, সেই চাউণ্ডটো নাহে মোবাইলত। সেইটো তাতো অলৌকিক শক্তি, তেওঁ বাবা ওপৰৰ তেওঁ চমৎকাৰ। মই বিশেষকৈ সেইকাৰণে তেওঁ এতিয়া ধুবি লৈছে, প্ৰাৰ্থনা কৰাটো মোবাইলটো অকণমান অফ কৰি দিম। প্ৰাৰ্থনা কৰাটো মই নুঠাওঁ, কেলৈ ভয় খালোঁ মই সেইদিনা উঠাই পিনি মানে উঠাইছিলোঁ গালি পাৰি বুলি, দেখিছোঁ নহয়। মই এতিয়া অকণমান অফ কৰিছোঁ, তাৰপিছত আপোনালোকক দেখাম। মা নিয়মবিলাক মই অকণমান উঠাই দিছোঁ, আপোনালোকক দেখাই দিছোঁ। মই তো মাক কি বুলি কয়, যিখিনি প্ৰাৰ্থনা কৰাত দেখাব নহয় সেইখিনি কাম দেখাব পাৰোঁ। মায়ে কি কৰি আছে ভিতৰত ধৰি লওক, তেওঁ নিয়ম নীতি, গাখীৰ ঢালিলে দেখিলে আপোনালোকে ধৰি লওক কি কৰে অকণমান মই ধৰি লওক। পায়সটো চবেই খাওঁ, আমাৰ চবেই জানোগৈ বিশেষকৈ, চবেই খায়। পায়স ধৰি লওক আইতাই সুধিম, মই আইতাক এটা পায়স কি দিয়া হ'ব, ধৰি লওক কেনেকৈ ধৰণৰ ইমান ধুনীয়াকৈ মই আইতাতে বনাই আমি খাওঁ, কৈ ইমান ধুনীয়া বনাইছে। এটা কি দিব পায়সত, কি দিয়া হয় এটা? মানে গাখীৰ দিওঁ, অঁ নাৰিকল, হয়, চেনি, ঘিউ, অঁ এইবিলাক দিওঁ। অঁ এনেকৈ বনোৱা হয়। সেইবিলাক দি ধৰি লওক ইয়াত একো নিদিয়ে বিশেষকৈ, ধুনীয়াকৈ মিঠাটো নিজে আহি যাতে বেছি যায়। সেইবিলাক বিশেষকৈ আমি চবেই খাওঁ পায়সটো। আমি ল'ৰাই ধৰিলে এদিন ভিডিঅ' বনাইছে পায়সৰ বিষয়ে, ইমান ধুনীয়া বনাইছে, কিন্তু নহয় অকণমান ভগৱানৰ শক্তি আৰু টেষ্টটো কি ধুনীয়া, বহুত নিয়মটিকৈ বনোৱা হয় যে দেখি নহয়। এই বনাইছে আইতাত নিচিনা, এইফালে থালটো মাৰিছে, এইবোৰ নিয়ম নীতি কিছুমান চিকিলি মই দেখাব ইমান চেষ্টা নকৰোঁ। বলক দেখাই আছোঁ, ভকতবিলাক আহিব ধৰি লওক, কোন কেনেকৈ আহিব, পৰিয়ালৰ ঘৰৰ মানুহ চবকে দেখাব চেষ্টা কৰিম। আপোনালোকক দেখাই আছিলোঁ বুলি কৈছোঁ যে দাদাহঁতে এইফালে পায় মানে মাহ প্ৰসাদৰ কাৰণে কুঁহিয়াৰ নাৰিকল কিবা কাটি আছে, আৰু বিশেষকৈ এজন আমাৰ দাদাই কাটি আছে, আৰু আগতে এইফালে পকা মিঠৈ বাগানি পেলাই খুৰীহঁতে কিবা চাহ যোগাৰ কৰি আছে। আৰু এইফালে ওচৰতে ভণ্টি এজনীৰ ওচৰত আহিছে চাবলৈ, আপোনাৰ এই কি বুলি কয়, এইফালে দাদা নাৰিকল কাটি আছে আমাৰ। মই আপোনালোকক দেখাইছিলোঁ যে এইফালে দেখিছে নহয়, আমাৰ দাদা নাৰিকল এইফালে নাৰিকল চাৰিকল কিবা যিটো মাহ প্ৰসাদৰ সঁজুলি হয় সেইটো কাটি আছে, আৰু বিশেষকৈ এইফালে মাহঁতে বহি আছে। মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকক কালিতে বজাৰ কৰা টেষ্টটো মই আপোনালোকক দিছোঁ, আপোনালোকে মোৰ লিংকত চাই ল'ব। দেখিছে এটা পকা মিঠৈ বনি আছে, আৰু এটা গুৰটো ধুনীয়াকৈ গলাই আছে মজাকৈ। আমাৰ যিটো যিমানখিনি যি হ'ব ভকত বৈষ্ণৱ আহিব খাবৰ কাৰণে বনাই আছে, আৰু মই আপোনালোকক দেখাই থাকিম। আজিলৈ মই দেখাই আছোঁ বলক, মই আপোনালোকক পিতাইৰ ঘূৰাই দেখাইছোঁ। ভকত এইফালে বহি আছে, এইফালে দাদা ধুনীয়াকৈ কল কুঁহিয়াৰ ডেইলি কাটি আছে। আমাৰ দাদা মোৰ এজন সৰুদাই হয়, এই ওচৰতে ই চাৰি বহি আছে, চাওক মৰম কৰি থওঁ যে মই আপোনালোকক দেখাই আছোঁ অকণমান। আৰু ৰিপিট খোৱা খানাবিলাক আপোনালোকক দেখাম। এইফালে থানাৰ ভিতৰত এইফালে দেখিছে নহয়, মা নিয়ম নীতি কৰি আছে, খাই খাতৰ চলি আছে, বলক দেখাই আছোঁ। এইফালে দাদাহঁতে কাটি অলৰেডি খতমসমূহ হৈছেগৈ, আৰু হৈছেগৈ প্ৰায়ভাগ, আৰু ভিতৰত কাম কাজ চলি আছে। আমাৰ খুৰীহঁত ধুনীয়াকৈ ভকত বৈষ্ণৱ বহি আছে, দেখিছোঁ মই দেখাই দিছোঁ। চব বহি আছে এইফালে। আমাৰ এইফালে বৰমাহঁতে পিঠা কিবা কানি বনাই আছে, মই অকণমান দেখাই দিছোঁ। আমাৰ খুৰী হয় মানে ভকত আহি আছে, গৈ আছে, খাই আছে। আমাৰ ঘৰতো পতাহে বৰমা এইফালে। আমাৰ এইফালে শৰাইখনত কি আছে, এই আমাৰ এইটো দিওঁ, এইটো কাৰণে বনাই দিছোঁ মানে আজিকালি গম পাইছেনে, এতিয়া বৰ্তমান বনাই দিছোঁ ভিডিঅ'বিলাক টাইমত চাবলৈ হ'ব মানে। মাছ চাই দিয়ক, এই আমাৰ খুৰী এইফালে পাণ কাটি আছে, এইফালে আমাৰ মা হয় মোৰ চচুগুৰি। বিশেষকৈ মই গাঁৱৰ বিয়া পাতিছোঁ কৈছিলোঁ, এইফালে দেউতাই কিবা এটা কৰিছে, তাক অকণমান দেখাই দিছোঁ। দেউতাই অকণমান তাৰ কাৰণে এইফালে অকণ খা খলিতা কাম কৰি আছে, প্ৰায় খোৱা খুৰী হৈ আছে। আমাৰ মাহ প্ৰসাদটো পূৰা দেখিছোঁ নহয় খাই আছে বৰ্তমান। এই তেওঁলোকে পূৰা এইফালে বিতৰা বিতাই আছে, খুৱাই খাই আছে, মই দেখাই আছোঁ বৰ্তমান। এইফালে দেউতা এইফালে মা বলক, এইফালে কুকুৰ ল'ৰা বহিছে ওচৰতে, এইফালে দেখিছোঁ বলক, মই দেখাই আছোঁ বৰ্তমান কিমান কি হয়। খোৱা মেলা হৈ আছে। এইফালে আমাৰ দাদাহঁতে আপোনাৰ শলা কলিতা জ্বলাই আছে, বলক মই দেখাই আছোঁ। দেখিছোঁ ভকত বৈষ্ণৱ বহি আছে, অকণমান লৈ যাব আহিলোঁ ন আইতা। চাওক মই আইতা আগবঢ়াই বোলে নি আছোঁ, চাওক আহিছোঁ দেখিছোঁ নহয়। বৰ্তমান গৈ আছে আমাৰ ঘৰলৈ, মোৰ ঘৰ পালেহি বৰ্তমান। এইটো এজনী আমাৰ আইতা, এজনী আইতা মই উঠাই দিছোঁ, দেখিছিলোঁ আপোনালোকক, দেখাইছিলোঁ আপোনালোকক। বিশেষ কিমান আহিছে ভকত মই আপোনালোকক লৈ আছোঁ। তেওঁ কমা প্ৰসাদ দিয়া হৈছে, দাদাজন বহি আছে। আৰু এইফালে যিমান আমাৰ ঘৰত আলহী আহিছে বিশেষকৈ মই প্ৰসাদ দিয়া হৈছে, তেওঁলোকে খাব। এই দুটাই বিতাই আছে ব্লগ যিমান ভকতে মই আপোনালোকক দেখাই গৈ আছোঁ। জ্বলাইছে দেখিছে নহয় আপোনালোকে, খালা জ্বলাই আছে। আৰু মই অকণমানকৈ আপোনালোকক বিলাক যিমান নিয়ম নীতি হয় দেখাই আছোঁ আপোনালোকক। গীতা পাঠ কৰি আছে আমাৰ মন্দিৰত, আপোনালোকক অকণমান দেখাই দিছোঁ। শিক্ষা গুৰু দীক্ষা গুৰু মহাজ্ঞানী গণ ইমানতে সামৰিছোঁ। ভাল পালে লাইক কমেণ্ট কৰিব, কাষত থকা বেলনটো দবাই দিব। আজিলৈ বাই ভিডিঅ'টো ইমান ৰাখিছোঁ, বাই চিবাৰী ইমান এতিয়া বা ৰাতিলৈকে ইমান হ'ল দেখালোঁ, এতিয়া হ'ব।